9টা দিন হৈ গ'ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত আৰু এতিয়ালৈকে এই 9টা দিনৰ পাছতো সিদ্ধাৰ্থ শৰ্মাৰ হাততে আছে জুবিনদাৰ মোবাইল ফোনটো যেটো তদন্তৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ খুৰুঙা বুলি সকলোৱে ক'ব বিচাৰিছে এজন হৈছে সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ যিজনে কালিৰ দিনটোত 8টা দিনৰ পাছত গাতৰ পৰা ওলাইছে কোট লুকাই আছিল কোট পলাই আছিল তেওঁ জানিব অসম আৰক্ষীৰ হাতত কোনো ধৰণৰ তথ্য নাই তেখেতৰ ঘনিষ্ঠ সকলে নাজানে তাৰসেম মিত্তাল আহি বহি আছে কাহিলিপাৰাত অসম আৰক্ষীয়ে বিচাৰি ফুৰিছে সেই জুবিনদাৰ যেটো কাহিলিপাৰাৰ সিনাৰ্জি এপাৰ্টমেন্ট আছে এসআৰডি দলটো ৰজি কলিতা সহ বাকি সকলো তাৰ বাহিৰে বাহিৰে ঘূৰি ফুৰিছে কিন্তু এজন সিদ্ধাৰ্থ শৰ্মা কোট আছে কোনোৱে নাজানে হেতুক লৈ এটাকে ডাঙৰ ৰহস্য ঘনীভূত হৈছে কাৰণ যেটো সময়ত অসম আৰক্ষীৰ সাইবাৰ ব্ৰাঞ্চটো অত্যন্ত শক্তিশালী বুলি জনা যায় এটা ফেসবুক একাউন্ট তেওঁলোকে এক্সেস কৰি আছে কোন ঠাইৰ পৰা চলাই আছে কোন ঠাইৰ পৰা পোষ্ট দিয়া হৈছে সিআইডি বা আমাৰ ক্ৰাইম ব্ৰাঞ্চে ধৰিব পাৰে সাইবাৰ ব্ৰাঞ্চে ধৰিব পাৰে কিন্তু কি কাৰণত ধৰা নাই হেতু এটা ৰহস্যৰ কথা সিদ্ধাৰ্থ শৰ্মা যতে আত্মগোপন কৰি আছে কাৰণ পৰখীৰ দিনটোৰ এটা খবৰ ওলাইছিল যে তেওঁ দিল্লীৰ পৰা এখন বিশেষ বিমান যোগে গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈছিল তাৰ পৰা এমএল ৰেজিষ্ট্ৰেচনৰ এখন গাড়ীত উঠি সিদ্ধাৰ্থ শৰ্মা গুচি গৈছিল উত্তৰ পূৰ্বাঞ্চললৈ ঘূৰি আহিছে নেকি সিদ্ধাৰ্থ শৰ্মা নে তেওঁ দিল্লীত বহি এই কালি যিখন চিঠি লিখিলে এখন নিজকে ধুৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছিল এজন সিদ্ধাৰ্থ শৰ্মাই তাৰ পিছতো প্ৰশ্ন হৈছে যে সিদ্ধাৰ্থ শৰ্মাক সেই চিঠিখন লিখিবলৈ কোনে সহায় কৰি দিছিল এনেকুৱা এজন অসমীয়া আছে নেকি যিজনে সিদ্ধাৰ্থ শৰ্মাকো আওপককৈ সহায় কৰি আছে সকলো ঘটনাৰ তদন্ত বিচাৰি আছে এসআইটিয়ে ইতিমধ্যেই সিদ্ধাৰ্থ শৰ্মাৰ 8টা বেংক একাউন্ট জব্দ কৰিছে এসআইটি ফ্ৰিজ কৰিছে বেংক একাউন্ট কেটা বহু ধনৰ লেনদেন পোৱা গৈছে জুবিন গাৰ্গৰ জীবন সম্পত্তি আছিল এই যে জুবিন গাৰ্গৰ 32 বছৰীয়া যেটো কেৰিয়াৰ এই কেৰিয়াৰৰ পৰা যেতিয়াৰ পৰা এই সিদ্ধাৰ্থ শৰ্মাৰ তাৰসেম মিত্তাল জুবিন গাৰ্গৰ কাখলৈ আহিল জুবিন গাৰ্গৰ সকলো গানৰ ৰয়েলটি টকা পইচা সকলো তেওঁলোকৰ হাতলৈ যাবলৈ ধৰিলে আৰু কেওটেকৈ এতিয়া কিছুমান ভয়ংকৰ তথ্য ওলাই আছে আৰু বহু বিস্ফোৰক তথ্য বাহিৰলৈ ওলাবলৈ বাকি কাৰণ কালিৰ দিনটোত দিগন্ত শৰ্মা জুবিন গাৰ্গৰ লগত বাধ্য সংগত কৰা ৰাজা দা প্ৰিয়াংকু দা সকলে মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ বেণ্ডটোৰ ভিতৰত যে তেনেকুৱা কিবা চলি আছিল তেওঁলোকে গম পোৱা নাছিল এই গুটে চক্ৰটো সিদ্ধাৰ্থ শৰ্মা তাৰসেম মিত্তাল এনেকুৱা কিছুমান মানুহে কৰি আছিল প্ৰশ্ন উত্থাপন হ'ব সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ যিজন ভাতৃ যিজন আছিল বকু সমজিলাৰ ডিএসপি তেওঁৰ হাতৰ পৰা সিদ্ধাৰ্থ শৰ্মাই সিংগাপুৰতে জুবিন গাৰ্গৰ মোবাইল ফোনটো ৰাখি থৈছিল হেতু এটা আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গৰ সকলো বস্তু ঘৰলৈ ঘূৰাই দি পঠালে নশ্বৰ দেহৰ লগত কিন্তু কেৱল মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাই নিজৰ হাতত ৰাখিলে 9টা দিন অতিক্ৰম হৈ গ'ল 9টা দিনৰ সময়ছোৱাত জুবিন গাৰ্গৰ মোবাইল ফোনটোৰ পৰা এজন অতি ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মাই বহু তথ্য মচি পেলাইছে নেকি এনেকুৱা বহু ৰহস্য জুবিন গাৰ্গৰ লগতে গুছি গ'ল নেকি তাৰো কিন্তু আশংকা কৰিছে আমাৰ দৰ্শকসকলে বা অসমবাসী ৰাইজে কাৰণ সিদ্ধাৰ্থ শৰ্মাক কোনো কাৰণত বিশ্বাস নকৰে অসমবাসী ৰাইজে এজন সিদ্ধাৰ্থ শৰ্মাৰ হট সাহস নাই তেওঁ আহি অসমত উপস্থিত হ'বলৈ আৰু তেওঁ কালিৰ পৰা পৰখীৰ পৰা এনেকুৱা ধৰণৰ কিছুমান কাম কৰিবলৈ ধৰিছে যে নিজকে ধুৱা তুলসী পাত সজাবলৈ তেওঁ চেষ্টা কৰিছে আৰু এতিয়া সিআইডিয়ে তেওঁলোকলৈ সমন জাৰি কৰিছে 10 দিনৰ ভিতৰত তেখেতলোকক সিআইডি কাৰ্যালয় যেটো উলুবাৰী সিআইডি কাৰ্যালয় নিৰ্দেশ দিয়া হৈছে লগতে এই সমগ্ৰ ঘটনাত থকা সিংগাপুৰৰ 11 জন প্ৰবাসী অসমীয়া যিকিজন সিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সদস্য হয় তন্ময় ফুকন অভিমন্যু তালুকদাৰ সহ নীলকমল আটাইকেইজনকে হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে কাৰণ খণ্ডকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যিবোৰ ভিডিঅ' ৰিলিজ কৰা হৈছিল সন্দেহ কৰা হৈছে সেই ভিডিঅ'বোৰ এই সকল বা এই গোটেই টিমটোৱে ৰাইজক বিভ্ৰান্তিত পেলাবৰ কাৰণে তেওঁলোকে এইবোৰ কাম কৰি আছিল বুলি চিন্তা কৰি হয়তো সন্দেহ কৰা হৈছে আৰু তাৰেই তদন্ত কৰিব সিআইডিয়ে সেই কাৰণে সিংগাপুৰৰ 11 জন প্ৰবাসী অসমীয়ালৈ জাননী জাৰি কৰা হৈছে নহলে লুকআউট নটিচ কৰিব কিন্তু মানুহৰ ধৈৰ্যৰ সীমা হেৰাই গৈছে জুবিন গাৰ্গবিহীন 9টা দিন এটো যদি স্বাভাৱিক মৃত্যু হলতেন তেতিয়া কথা বেলেগ আছিল কিন্তু এটো এটা স্বাভাৱিক মৃত্যু নহয় কাৰণ তেওঁলোকৰ কৰ্মকাণ্ডই হেতু কথা প্ৰমাণ কৰি দিছে যে এটো স্বাভাৱিক মৃত্যু হ'ব নোৱাৰে জুবিন গাৰ্গক কাৰবাৰ কোনোবাই জুবিন গাৰ্গক যিদৰে চাব লাগিছিল যিদৰে চোৱাচিতা কৰিব লাগিছিল মেনেজাৰে কাম কৰা নাছিল জুবিন গাৰ্গক শ্যামকানু মহন্তই নিজৰ ভতিজিৰ আগতে কৈ দিছিল যে জুবিন গাৰ্গ মোৰ কাৰণে পণ্য সামগ্ৰী জুবিনে কি খায় কি নাখায় মদ খায় নিজৰ স্বাস্থ্যৰ যতন লয় নলয় মোৰ মতলব নাই মোৰ নিজৰ বেপাৰ চলিব লাগে এয়া হৈছিল শ্যামকানু মহন্তৰ মন্তব্য
তাৰ পাছত এটা সিদ্ধাৰ্থ শৰ্মাই কালি এখন দীঘলীয়া চিঠি লিখিলে চিঠিখন ইতিমধ্যে আপোনালোকে পাইছে সকলোৱে অসমবাসী ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে চিঠিখনত আৰু অসম আৰক্ষীকো ক্ষুদ্ৰ সমালোচনা কৰিছে যি অসম আৰক্ষীক আমি অত্যন্ত এতিয়া ডিজিটেল বুলি ক'ব বিচাৰো তেওঁলোকে য'তে যাব পাৰে তেওঁলোকে ট্ৰেছ কৰিব পাৰে তেওঁলোকক নতুনকৈ তেওঁলোকক সজাই পৰাই তোলা হৈছে তেওঁলোকৰ ওচৰত নতুন ইকুইপমেন্টছ আহিছে সাইবাৰ ব্ৰাঞ্চ কৰা হৈছে সাইবাৰ যিবোৰ ক্ৰাইম আছে সেইবোৰ নাইকিয়া কৰিবৰ কাৰণে কিন্তু সেই সাইবাৰ অসম আৰক্ষী সাইবাৰ ব্ৰাঞ্চটোৱে কি কৰি আছে কাৰণ সিদ্ধাৰ্থ শৰ্মা কোনো মানে এনেকুৱা নহয় যে তেওঁ বাহিৰলৈ গুচি গৈছে তেওঁ ভাৰততে আছে কাৰণ তেওঁ জুবিন গাৰ্গৰ নচৰ ডে কঢ়িয়াই অনা যিখন বিশেষ বিমান আহিছিল ছিংগাপুৰৰ পৰা সেইখন বিমানতেই সন্দীপন গাৰ্গ শেখৰ জ্যোতি গোস্বামী আৰু এজন সিদ্ধাৰ্থ শৰ্মা আহিছিল কাৰণ জুবিনৰ যেটো কফিন আছিল সেই কফিনটোৰ ওপৰত সিদ্ধাৰ্থ শৰ্মাৰ নামটোৱে লিখা আছিল সিদ্ধাৰ্থ শৰ্মাকে গতাই দিয়া হৈছিল মেনেজাৰ হিচাপে সেইজন সিদ্ধাৰ্থ শৰ্মা দিল্লীত আহিলে আমি আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টত লাষ্ট ভিডিওটো আছে যিজনে কালি এয়াৰপৰ্টৰ পৰা ওলাই আহিছে ঘৰিয়ালৰ চকুপানী টুকি এজন সিদ্ধাৰ্থ শৰ্মা ধুৰন্ধৰ 2014 চনৰ পৰা জুবিন গাৰ্গক লুটিপুটি খাইছিল ৰঘুমলাৰ দৰে আৰু তাৰ পিছৰ পৰা হঠাৎ অন্তৰ্ধান হৈ গ'ল ক'ত গ'ল সিদ্ধাৰ্থ শৰ্মা কাৰণ অসম আৰক্ষীয়ে সহায় ল'ব পাৰে দিল্লী আৰক্ষী বা অসম আৰক্ষী এটা দল বিচাৰি যাব পাৰে দিল্লীলৈ কি কাৰণত যোৱা নাই সেয়া ৰহস্যৰ আৱৰ্তত আছে 9টা দিন অতিক্ৰম হৈ গ'ল মই কাৰণে কৈছো জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত থকাটো এই গোটেই তদন্ত প্ৰক্ৰিয়াটোৰ আটাইতকৈ ডাঙৰ খুৰুঙা বুলি ক'ব লাগিব কাৰণ জুবিন গাৰ্গৰ মোবাইল ফোনটোতে আটাইতকৈ বেছি তথ্য প্ৰমাণ পোৱা গ'লতেন জুবিন গাৰ্গে যদি কাৰোবাক মেছেজ কৰিছে যে এই প্ৰগ্ৰামটোত যাবলৈ মোৰ মন নাই মোক কোনোবাই জুৰজবস্তি লৈ গৈছিল সেইবোৰ কিন্তু তথ্য প্ৰমাণ এজন সিদ্ধাৰ্থ শৰ্মাই হয়তো এতিয়ালৈকে মুছি পেলাইছে কাৰণ অতি ধুৰন্ধৰ এওঁলোকৰ এটা গ্ৰুপ আছে এওঁলোক অকলশৰীয়া নহয় টাৰচেম মিত্তালৰ কথা ক'ব বিচাৰিম যিজনৰ বিৰুদ্ধে কালি শিৱসাগৰত ঋষিকেশ দুৱৰাই এজাহাৰ দাখিল কৰিছে মই এটা প্ৰশ্ন কৰিব বিচাৰিছো যে এইজন টাৰচেম মিত্তালৰ সময় নাছিল জুবিন গাৰ্গক মেনেজ কৰিবলৈ সেইকাৰণে 2014 চনত সেই বেপাৰৰ দায়িত্ব দিছিল তেওঁৰে শিষ্য এজন সিদ্ধাৰ্থ শৰ্মা কিন্তু যেতিয়াই জুবিনদা নাইকিয়া হ'ল বুলি খবৰ পালে পৰিস্থিতি যেটা ভয়ংকৰ হ'ব বুলি গম পালে টাৰচেম মিত্তাল আহি কাহিলিপাৰা ঘৰত এতিয়াও টাৰচেম মিত্তাল কাহিলিপাৰা বাসগৃহত আহি বহি আছে কি কাৰণত টাৰচেম মিত্তালক খুদাপোছা কৰা হোৱা নাই জুবিন গাৰ্গৰ গানৰ ৰয়েলটি যিবোৰ অসমৰ মানুহৰ সম্পদ জুবিন গাৰ্গৰ হাতেৰে জুবিন গাৰ্গৰ সেই ভগৱান ৰূপী জুবিন গাৰ্গৰ হাতৰ পৰখত কিবোৰ্ডত যিবোৰ গীত ওলাইছিল 90 দশকৰ সৃষ্টিৰাজি হওক ৰুমাল হওক যিবোৰ গান মন চিজৰ সৃষ্টিৰাজি হওক সেই সকলো ৰয়েলটি এনেকুৱা আসাম বেপাৰীয়ে খাবলৈ লৈছে যিটো অসমবাসী ৰাইজৰ হাতত নাই গৰিমা বৰৰ হাতত নাই জুবিন গাৰ্গৰ হাতত নাছিল জুবিনদাৰ পৰিয়ালৰ হাতত নাছিল তেন্তে জুবিন গাৰ্গে কি কৰিলে গোটেই 32 বছৰ এনেকুৱা একাংশ বেপাৰীক সেইবোৰ তেওঁলোকৰ হাতলৈ গুচি গ'ল জুবিন গাৰ্গে গম পোৱা নাছিল কিন্তু কালিৰ যিখন চিঠি সিদ্ধাৰ্থ শৰ্মাই লিখিছে তাতো কোনো ধৰণৰ সহানুভূতি নাই তাত তেওঁ এবাৰলৈ উল্লেখ নকৰিলে যে জুবিন গাৰ্গক সাগৰলৈ তেওঁলোকে কিয় নিছিল সেই খুৰাৰ পাৰ্টিটোত তেওঁলোকে কিয় নিছিল এজন সিদ্ধাৰ্থ শৰ্মাই কিন্তু উল্লেখ কৰিবলৈ তাত খা নকৰিলে কেৱল টকা পইচাৰ কথা পাতিছে টকা পইচাৰ কথাই জানে জুবিন গাৰ্গৰ কথা তেওঁ লিখিছে নিজৰ চূড়ান্ত দায়িত্বহীনতাক লৈ নিমাত এজন সিদ্ধাৰ্থ শৰ্মা আৰু লগতে ফেচবুক পোষ্টযোগে তেওঁ সহানুভূতি আদায়ৰ চেষ্টা কৰিছে এছআইটিৰ আগত হাজিৰ হ'বলৈ হেনো সাজু সিদ্ধাৰ্থ শৰ্মা তেন্তে পলাই কিয় আছে এই 9 দিন কিয় আপোনাৰ খত খাওক নাই সিদ্ধাৰ্থ শৰ্মা এই যে আপোনালোকে আমাৰ লাইভবোৰ যে চাই থাকে দিল্লী বা ক'বাত বহি কি কাৰণ আপোনালোকৰ খত খাওক নাই লাজ লাগিছে অসমলৈ আহিবৰ কাৰণে আপোনালোকৰ খুব সম্ভৱ সেই কাৰণে হয়তো বা মানুহৰ ৰুখত পৰাৰ ভয় আছে আপোনালোকৰ সেই কাৰণে পলাই পৰিছে আপোনালোক পলৰীয়া আপোনালোক পলাতক আৰু আটাইতকৈ ডাঙৰ কথা অসুস্থ জুবিন গাৰ্গক কাৰণ আমি গৰিমা বৰ মুখতো বহুবাৰ শুনিছো যে সিদ্ধাৰ্থে বহুত কেয়াৰ লয় জুবিন গাৰ্গৰ কিয় কেয়াৰ নললে ছিংগাপুৰত সেই প্ৰশ্ন অসমবাসী ৰাইজৰ আছে আৰু কৈছে অসুস্থ জুবিন গাৰ্গক কিয় সাঁতুৰিবলৈ দিছিল সিদ্ধাৰ্থ শৰ্মাই এই সন্দৰ্ভত কালি যিখন চিঠি লিখিছে লাজ লাগিব লাগে এজন সিদ্ধাৰ্থ শৰ্মাৰ আমি ব্যক্তিগতভাৱে সিদ্ধাৰ্থ শৰ্মাক লগ পাইছো এওঁ ভালকে অসমীয়া ক'ব নাজানে কিন্তু তেওঁ কালি এখন চিঠি লিখিছে আৰু মানুহে তাত লিখিছে যে সিদ্ধাৰ্থ শৰ্মাক অসমীয়াত চিঠিখন লিখিবলৈ কোনজন অসমীয়াই সহায় কৰি দিছে সেইজন অসমীয়াও সমানে কিন্তু দুখী কাৰণ ইমান নিকৃষ্ট মানুহক কোনো কাৰণত সহায় কৰিব নালাগে আৰু এটা শব্দ ক'ব নোৱাৰিলে চিকিৎসকে মানা কৰাৰ পিছত সিজাৰ এটেক আছিল তাৰ পিছত নেমকেয়াৰৰ চিকিৎসকে বাৰম্বাৰ কৈ আছিল হিতেশ বৰুৱাই কৈ আছিল সকলোৱে কৈছে যে জুবিনক সাৱধানে ৰাখিব লাগিব জুবিনৰ টোপনি যোৱাৰ প্ৰয়োজন আছে জুবিনক বিশ্ৰামৰ প্ৰয়োজন আছে জুবিনক আগৰ দৰে লৈ ফুৰিব নালাগে কিন্তু তাৰ পাছতো এই সকলে বেপাৰ কৰিবলৈ জুবিন গাৰ্গক লৈ গৈছিল ঠিক আছে কিন্তু তাত থকা সময়ত জুবিন গাৰ্গক যিখিনি চোৱা চিতা কৰিব লাগিছিল এওঁলোকে কৰা নাছিল আৰু কালি যিখন চিঠি আছিল তাত জুবিন গাৰ্গৰ মিউজিক LLPৰ 40% অংশীদাৰ সিদ্ধাৰ্থ শৰ্মা বুলি উল্লেখ কৰিছে ভাবক
জুবিন গাৰ্গে অসমৰ কাৰণে 32 বছৰ গান গালে 1992 চনৰ পৰা গান গাই আহিছিল আৰু 2014 চনত জুবিন গাৰ্গৰ মেনেজাৰ হোৱা সিদ্ধাৰ্থ শৰ্মা হৈছে জুবিন গাৰ্গ মিউজিক এলএলপিৰ 40% অংশীদাৰ এইবোৰ চলি আছিল জুবিন গাৰ্গৰ পিছে পিছে আৰু কালি যেটো পডকাষ্ট আমি দেখিলো ৰীতা চৌধুৰী বাইদেউৰ লগত তেতিয়া এটা কথা গম পোৱা যায় যে জুবিন গাৰ্গে প্ৰায় জানিছিল তেওঁৰ বিষয়ে হোৱা লুণ্ঠনৰ কথা জুবিন গাৰ্গে স্পষ্টকৈ পডকাষ্টত কৈছে যে মই মৰিলে মোৰ কাখত থকা কেটাহে মই চাম যথেষ্ট আবেগ আছিল তেওঁৰ সেইখিনি কথাত যথেষ্ট দুখ আছিল যথেষ্ট খুব আছিল জানিছিল যে কিছুমান কিলবিলাই থকা যুগ তেওঁৰ গাত লাগি আছিল তেওঁৰ পৰা তেজবোৰ খুহি আছিল তেওঁৰ পৰা টকাবোৰ খুহি আছিল তেনেকুৱা একোবা তেজপিয়া হৈছে এইবোৰ সিদ্ধাৰ্থ শৰ্মা বা তেনেকুৱা ধৰণৰ পৰজীৱী উদ্ভিদ হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁলোকে নিজৰ অংশ গৰিমাক উভতাই দিম বুলি সহানুভূতি আদায়ৰ চেষ্টা কৰিছে আপুনি উভতাই দিব নালাগে আপোনাৰ পৰা উভতাই লোৱা হ'ব সিদ্ধাৰ্থ শৰ্মা গোটেইখিনি বস্তু আৰু আপুনি হৎসাহক যদি আছে জুবিন গাৰ্গৰ যেটো মোবাইল ফোন 9 দিনে আপুনি লুকুৱাই ৰাখিছে হয়তো তাৰ পৰা আপুনি বহুত তথ্যবান ইতিবাদে মুছি পেলাইছে সেইবোৰ তদন্ত অসমৰ ৰক্ষীয়ে কৰিব লাগে আৰু অসমৰ প্ৰযোজককে দুখাৰোপ কৰিছে জন সিদ্ধাৰ্থ শৰ্মাই এয়া হৈছে সিদ্ধাৰ্থ শৰ্মাৰ চিন্তাধাৰা কোবা হোটেলত বহি পলাই আছে এতিয়াও লাজ লাগিবলগীয়া কথা যে সিদ্ধাৰ্থ শৰ্মা আপুনি যেটো সময়ত জুবিন গাৰ্গৰ আগত বুকু ফুলাই ষ্টেজত ঘূৰি ফুৰা দেখিছিলো কম শিশুসকলক যিবোৰক যিসকলে জুবিন গাৰ্গক ভগৱান বুলি ভাবে তেওঁলোকক আপোনালোকে গটিয়াই দিছিল দলিয়াই দিছিল ষ্টেজৰ পৰা কিন্তু তেওঁলোকে জুবিন গাৰ্গৰ কোনো ধৰণৰ ক্ষতি কৰা নাই ক্ষতি আপোনালোকে কৰিলে জুবিন গাৰ্গক সিংগাপুৰত নি আপোনালোকেই মাৰিলে আৰু তাৰো তদন্ত হ'ব অতি শীঘ্ৰে তদন্ত সকলে বিচাৰিছে সকলে মন্তব্য কৰিছে আপোনালোকৰ মন্তব্য লৈ লব বিচাৰিছো অমৰ চৰকাৰে লিখিছে ইয়াৰ সকলো সম্পত্তি গৰিমাবৰ নামত দি দিব লাগে পৰিখকিয়া লিখিছে ধৰি আনিব লাগে আৰু কিমান পলাই থাকিবি অংকুৰ বৰা লিখিছে দাদাৰ ফোন তাৰ তাত আছে যেতিয়া অলৰেডি কি সব ডিলিট কৰি দিছে সেইটো এটা ডাঙৰ কথা যে সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা এজন ধুৰন্ধৰ মানুহে এতিয়ালৈকে জুবিন গাৰ্গৰ মোবাইলটোৰ পৰা বহু তথ্য প্ৰমাণ যে মুছি পেলাইছে সেইটো সত্য কিন্তু অসমৰ কি কাৰণত এই কথাটো তদন্ত কৰা নাই সেই ৰহস্যৰ আৱৰ্তত আছে আৰু আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গৰ যিজন ভাতৃ সন্দীপন গাৰ্গ যিজন ডিএছপি বকু সমজিলাৰ তেওঁ বুজি নাপালে তেওঁ ইমান উচ্চপদস্থ আৰক্ষী বিষয়া তেওঁৰ নামো খাঙুৰ খাইছে পলাই ফুৰিছে এতিয়া সিনাৰ্জি এপাৰ্টমেণ্টতে আছে তেওঁ আৰু তেওঁ কিন্তু এই কথাটো ক'ব নোৱাৰিলে যে এজন উচ্চপদস্থ অসম আৰক্ষী বিষয়া হৈও ডিএছপি হৈও কি কাৰণত এই এজন সাধাৰণ মেনেজাৰৰ পৰা জুবিন নিজৰ ককায়েকৰ মোবাইল ফোনটো লৈ আনিবলৈ খা নকৰিলে সন্দীপন গাৰ্গে সেইবোৰ সকলো তদন্তৰ আওতাত আছে তেওঁলোকে সকলোৱে মিছা কথা কৈছে জুবিন গাৰ্গৰ নামত তেওঁলোকে সবেই ধেমালি কৰি আছে সেইটো আটাইতকৈ ডাঙৰ কথা আৰু 9টা দিন সিদ্ধাৰ্থৰ হাতত জুবিনদাৰ মোবাইল ফোনটো থকাৰ পাছত আৰক্ষীৰ হাতে যেতিয়া সেই মোবাইলটো ফোনটো পাব তাত যে আৰক্ষীয়ে কিবা ক্লু লাভ কৰিব তাৰ কোনো ধৰণৰ আশা কৰিব নোৱাৰি এটো হৈছে জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া আটাইতকৈ ডাঙৰ খুৰুঙা আটাইতকৈ ডাঙৰ গাফিলতি এটা স্পষ্টীকৰণ দিছে ফেসবুকত লিখিছে শ্যামকানু মহন্তই কৰবাত বহি পেলাই ফেসবুক লাইভ দিয়ে সিদ্ধাৰ্থ শৰ্মাৰ কৰবাত বহি ফেসবুকত চিঠি লিখে আসলে এইবোৰ হৈ কি আছে কাৰণ 9টা দিন হৈ গল জুবিন গাৰ্গ আমাৰ মাজত নাই জুবিন গাৰ্গক বিচাৰি মানুহে হাহাকাৰ কৰিছে যিজন প্ৰাণৰ শিল্পী অবিহনে মানুহে এটা মুহূৰ্ত পাৰ কৰিব নোৱাৰে ভাবিব নোৱাৰে সেই অসমবাসীয়ে 9টা দিন বুকুত একুৰা জুই লৈ কেনেকৈ পাৰ কৰি আছে কোনে ভাবিব পৰা নাই আৰু সেই জুইসমূহত জ্বলা জুইত ঘিউ ঢালিছে সিদ্ধাৰ্থ শৰ্মাৰ শ্যামকানু মহন্তই তেওঁলোকে এতিয়া নিজকে ধুৱা তুলসী পাত সজাবলৈ চেষ্টা কৰিছে শ্যামকানু মহন্তই অসমৰ উকিলৰ লগত ডাঙৰ উকিলৰ লগত যোগাযোগ কৰিছিল বিজন মহাজনৰ দৰে অধিবক্তা সকলৰ লগত যোগাযোগ কৰিছিল কিন্তু অসমৰ অধিবক্তা সমাজে বা উকিল সন্থাই স্পষ্টকৈ কৈ দিছে যে কোনোৱে এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ হৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত তেওঁলোকক অগ্ৰিম জামিনৰ কাৰণে কোনো সহায় নকৰে এতিয়া দিল্লীৰ এগৰাকী উকিলৰ কাষ চাপিছে শ্যামকানু মহন্ত মানে যুঁজি আছে আইনী যুঁজখনৰ কাৰণে তেওঁলোক সাজু তেওঁলোকৰ ভুল নাই তেওঁলোকৰ মতে জুবিন গাৰ্গৰে ভুল জুবিন গাৰ্গে নিজেই কৈ খাগত পৰি দিছে তেওঁলোকৰ মতে কথাবোৰ তেনেকুৱা কিন্তু অসমবাসী ৰাইজে মানি নলয় প্ৰাণৰ শিল্পীজন যে গুচি গল তেওঁৰ মৃত্যুৰ তদন্ত বিচাৰিব আৰু কোনো কাৰণত অসম ঠাণ্ডা নহয় সকলোৱে বিচাৰিছে সকলোৱে তদন্ত বিচাৰি আছে তদন্তৰ কাৰণেই কলো যে 9টা দিন জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত থকাৰ পাছত আমি কেনেকুৱা ধৰণৰ এটা ন্যায়ৰ বা তদন্ত এটা যি কোৱা হৈছিল যে তদন্ত উচিত তদন্ত কৰা হ'ব কেনেকৈ উচিত তদন্ত কৰিব কাৰণ জুবিন গাৰ্গৰ মোবাইল ফোনটোৰ লগত বহু ৰহস্য গুচি গৈছে আৰু ৰহস্য আৱৰ্তত আছে সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ ভাতৃ যিজনে সিদ্ধাৰ্থ শৰ্মাৰ হাতত মোবাইল ফোনটো দি আহিলে তেওঁকো এতিয়ালৈকে খুদা পোছা কৰা হোৱা নাই খুদা পোছা কৰিব লাগে আটাইকে জেৰা কৰিব লাগে আৰু দাবী আছে অসম আৰক্ষীলৈ মোক ইয়াত বহুতে কমেন্ট কৰিছে অসম আৰক্ষী সাইবাৰ ব্ৰাঞ্চকো কৈছে যে এইটো কিয় বিচাৰি উলিয়াব পৰা নাই এতিয়ালৈকে কি কাৰণত সিদ্ধাৰ্থ শৰ্মাক ধৰি আনিব পৰা নাই কি কাৰণত সিদ্ধাৰ্থ শৰ্মাক এৰেষ্ট কৰিব পৰা নাই সিদ্ধাৰ্থ শৰ্মাৰ মোবাইল লোকেশন কিয় ট্ৰেচ কৰিব পৰা হোৱা নাই
সকলো ৰহস্যৰ আৱৰ্তত আছে কিন্তু 9টা দিন হৈ গ'ল জুবিনদাৰ মোবাইল ফোনটো এতিয়াও মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হাততে আছে হয়তো এই 9টা দিনত জুবিনদাৰ মোবাইল ফোনটোৰ পৰা বহু গুৰুত্বপূৰ্ণ তথ্য বহু ডাঙৰ ৰহস্য সিদ্ধাৰ্থ শৰ্মা হয়তো মুছি পেলাইছে ধন্যবাদ